লৰ্ডছ কেৱল এখন ক্ৰিকেট ষ্টেডিয়াম নহয়, ই ক্ৰিকেটৰ ঘৰ। এইখন এনেকুৱা এখন ঘৰ য'ত বহুত মহান ক্ৰিকেটাৰৰ সপোন পূৰণ হৈছে। এইখনৰ বিখ্যাত বেলকনিৰ পৰা বিশ্বই বহু ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈছে। লৰ্ডছৰ প্ৰতিটো অংশতে ইতিহাস লুকাই আছে। ইয়াৰ পিচ, গেলাৰী আৰু প্ৰতিটো কোণত ক্ৰিকেটৰ অসংখ্য সুন্দৰ স্মৃতি জীয়াই আছে। 200 বছৰতকৈও অধিক পুৰণি এই ষ্টেডিয়ামত ব্ৰিটিছৰ স্থাপত্য সৌন্দৰ্য আৰু আধুনিক ডিজাইনৰ এক অনন্য সম্বন্ধ দেখা যায়। শীতকালত যেতিয়া ইয়াত বৰফ পৰে, তেতিয়া লৰ্ডছ আৰু অধিক মনোমোহা হৈ পৰে, যেন এনে লাগে মেঘৰ মাজতেই ক্ৰিকেট খেল চলি আছে। প্ৰতিজন ক্ৰিকেটাৰৰ এটা ডাঙৰ সপোন থাকে, এদিন লৰ্ডছত খেলাৰ। 2002 চনৰ সৌৰভ গাংগুলীয়ে নেটৱেষ্ট ছিৰিজত জয় কৰাৰ পিছত এই বেলকনিৰ পৰাই নিজৰ জাৰ্চি ওপৰলৈ তুলি উদযাপন কৰিছিল। সেই মুহূৰ্তই সমগ্ৰ ক্ৰিকেট জগতলৈ এটা শক্তিশালী বাৰ্তা দিছিল, আমি কোনোতকৈ কম নহয়। লৰ্ডছ কেৱল এখন খেলপথাৰ নহয়, ই অসংখ্যক স্মৃতিৰ ঘৰ। ইয়াত কেৱল ৰানেই নহয়, কিংবদন্তি জন্ম হয়। যি খেলুৱৈয়ে ইয়াত এটা টেষ্ট ইনিংছত শতক অৰ্জন কৰে বা এটা ইনিংছত 5টা উইকেট লাভ কৰে, তেওঁৰ নাম হোনাছ বৰ্ডত চিৰদিনৰ বাবে লিপিবদ্ধ হৈ থাকে। সেইবাবে লৰ্ডছ কোনো সাধাৰণ ষ্টেডিয়াম নহয়, ই সপোনেৰে গঢ়া এখন ষ্টেডিয়াম, য'ত প্ৰতিটো শ্বট এটা কাহিনীত পৰিণত হয় আৰু প্ৰতিটো কাহিনীৰ ইতিহাস হৈ ৰৈ যায়।